Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 প্ৰি ফাইনেল নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। বিশেষকৈ MCQ পাৰ্টখিনি আলোচনা কৰিম। তোমালোকে চোৱা, যদি নগাঁও ডিষ্ট্ৰিক্টৰ হয় কিমানখিনি শুদ্ধ কৰিলে চাই লোৱা, আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যনটো এনেই ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই ল'বা। ঠিক আছে, তো চোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। প্ৰথমতে চোৱা, কুৱেশ্যনটো আছিলে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নং 1, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংকৰ বাবে y ৰ মান 0, গতিকে প্ৰথম অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নং 2টো চোৱা, fx = x - 2 হোল স্কোৱাৰ প্লাছ 4 বহুপদৰ শূন্যৰ সংখ্যা ইয়াত 0। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 3টো চোৱা। কুৱেশ্যন নং 3টো আছে ax + 2y = 7 আৰু 3x + by = 16 সমীকৰণযোৰ সমান্তৰাল ৰেখা হ'ব যদিহে শুদ্ধ উত্তৰটো হ'ব thrice a = 2ice b। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 4টো চোৱা, যদি 3,3/4 বিন্দুটো k, 0 আৰু 7,3/2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হয় তেন্তে k ৰ মান হ'ব -1। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 5টো চোৱা, ট্ৰাইংগল PQRত ST পেৰেলেল QR যদি PS = 16 mm আৰু PQ = 40 mm তেন্তে PT = PR হ'ব। ইয়াত শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন অপশ্যন A। ঠিক আছে, এইটো MCQৰ কাৰণে ডিটেইলছত ভিডিঅ' বনাম বাৰু, এতিয়া শুদ্ধ উত্তৰটো দেখুৱাই দিব বিচাৰিছোঁ আৰু পাৰিলে তোমালোকে ডিটেইলছত কৰি ল'বা। এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হ'লে স্কেল ফেক্টৰ কিমান হ'ব লাগিব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ঠিক আছে, অপশ্যন বি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 7টো চোৱা। কুৱেশ্যন নং 7টো আছে, যদি a square, 0 আৰু b 0, b² আৰু c 1,1 বিন্দু তিনিটা একে ৰেখীয় তেন্তে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1/a + 1/b = 1। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 8টো চোৱা, এটা বৃত্তৰ কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 5 cm হ'লে তলৰ বাক্যবোৰৰ কোনটো সত্য? ঠিক আছে, অপশ্যন চোৱা কি আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বাকীখিনি চাই ল'বা তোমালোকে। তাৰপিছত কুৱেশ্যন নং 22। কুৱেশ্যন নং 22ত আছে AP √5 √20 √45 ... পিছৰ পদটো উলিয়াবৰ কাৰণে ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। এইটোত ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব a + 4d। ঠিক আছে, a + 4d। ইয়াত অপশ্যন ওলাব তোমালোকৰ, শুদ্ধ উত্তৰটো ওলাব অপশ্যন বি। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 23টো চোৱা। 23টোত আছে, যদি -7 -2 -3 সমান্তৰ প্ৰগতিটোৰ দশম পদ x আৰু 3, -2 -7 ... সমান্তৰ প্ৰগতিটোৰ দশম পদ y হয় তেনেহ'লে x + y মান হ'ব, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি -4 হ'ব। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 25 চোৱা। কুৱেশ্যন নং 24, দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা ক্ৰমে 25 cm আৰু 15 cm। যদি প্ৰথম ত্ৰিভুজটোৰ এডাল বাহু 9 cm তেন্তে দ্বিতীয় ত্ৰিভুজটোৰ অনুৰূপ বাহুডালৰ যোগ 5.4 cm হ'ব। ঠিক আছে, তাৰপিছত নেক্সট চোৱা, কুৱেশ্যন নং 25। কুৱেশ্যন নং 25ত আছে, তলৰ কোনটো অশুদ্ধ বাক্য? তলৰ কোনটো শুদ্ধ? ইয়াত অশুদ্ধটো হ'ব অপশ্যন ডি, দুটা বহুপদ সদৃশ হ'ব যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয়। ঠিক আছে, এইটো ভুল। ঠিক আছে, বা অশুদ্ধ বাক্য। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 26টো চোৱা। কুৱেশ্যন নং 26, ABCD সামান্তৰিকৰ a -4,5 আৰু c 8,2 দুটা বিপৰীত শীৰ্ষবিন্দু। ইয়াৰ কৰ্ণ কেইডালে P, A, B বিন্দুত কটাকটি কৰি
কৰে তেন্তে এ আৰু বিৰ মাজৰ সম্পৰ্কটো হ'ব বি ইকুৱেল টু এ প্লাছ 1.5 ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন নং 27 টো চোৱা কুৱেশ্যন নং 27 টো আছে যদি sin θ প্লাছ sin স্কয়াৰ θ ইকুৱেল টু 1 তেন্তে cos স্কয়াৰ θ প্লাছ cos টু দি পাৱাৰ 4 θ মান হ'ব 1 ঠিক আছে তাৰপিছত কুৱেশ্যন নং 28 টো চোৱা কুৱেশ্যন নং 28 আছে দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ডাঙৰ বৃত্তৰ জ্যা PQ আৰু সৰু বৃত্তটোৰ স্পৰ্শ কৰিছে PQ দৈৰ্ঘ্য উলিয়াব লাগে ঠিক আছে তেছোৱা ইয়াত শুদ্ধটোটো হ'ব এটো শুদ্ধটোটো তোমালোকে কমেন্টৰ জৰিয়তে জনাবা তাৰপিছত কুৱেশ্যন নং 29 টো চোৱা কুৱেশ্যন নং 29 কি আছে এটা বৃত্তৰ কালিৰ সাংখ্যিক মান অৰ্ধবৃত্তাকাৰ কোণমান যন্ত্ৰ এডালৰ পৰিসীমা সমান দুয়োটাৰ ব্যাসাৰ্ধ সমান ব্যাসাৰ্ধৰ যোগ পাই প্লাছ 2 ডিভাইড বাই পাই ঠিক আছে ইয়াত শুদ্ধটো হ'ব অপচন সি তাৰপিছত কুৱেশ্যন নং 30 চোৱা কুৱেশ্যন নং 30 আছে এটা বৃত্তগোলাৰ কেন্দ্ৰীয় কোণ 90 ডিগ্ৰী আৰু ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে বৃত্তগোলাটোৰ পৰিসীমা উলিয়াব লাগে ইয়াত হ'ব 25 সেন্টিমিটাৰ ফৰ্মুলা জানা উলাই লবা আৰু ঠিক আছে তাৰপিছত প্ৰতিটোৰে আয়তন 8 সেন্টিমিটাৰ কিউবৰ দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল লব্ধ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব 40 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 32 চোৱা যদি 34 35 36 37 38 39 40 তথ্যসমূহৰ পৰা 35 বাদ দিয়া হয় তেনেহলে নতুন অধ্যয়সমূহৰ মধ্যমাৰ হ্ৰাস হ'ব 0.5 ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন নং 33 এটা বেগত 3টা ৰঙা 5টা বগা আৰু 7টা নীলা বল আছে বেগটোৰ পৰা এটা বল বাছনি কৰিলে ৰঙাও নহয় আৰু নীলাও নোহোৱাৰ সম্ভাৱিতা আৰু নীলাও নোহোৱাৰ সম্ভাৱিতা হ'ব 1/3 ঠিক আছে তাৰপিছত কুৱেশ্যন নং 34 টো চোৱা ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল এজনী কলা ৰাণী পোৱাৰ সম্ভাৱিতা হ'ল 1/26 ঠিক আছে তাৰপিছত কুৱেশ্যন নং 35 টো চোৱা কুৱেশ্যন নং 35 তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াত শুদ্ধটো হ'ব অপচন এ যিবিলাক সংখ্যাৰ একক স্থানত 2 থাকে এই সংখ্যাকেইটা বৰ্গ সংখ্যা হ'বও নোৱাৰে কেতিয়াও হ'ব নোৱাৰে তাৰপিছত চোৱা কুৱেশ্যন নং 36 যদি √15625 ইকুৱেল টু 125 তেন্তে √15625 প্লাছ √156.25 প্লাছ √1.625 ইকুৱেল টু কুৱেশ্যন মাৰ্ক ঠিক আছে এতিয়া চোৱা নেক্সট ইয়াত শুদ্ধটো হ'ব অপচন সি তাৰপিছত কুৱেশ্যন নং 37 টো চোৱা কুৱেশ্যন নং 37 49ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল 49ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব 49ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব 1 ঠিক আছে তাৰপিছত তলৰ কোনকেইটা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে ইয়াত শুদ্ধটো হ'ব অপচন বি ঠিক আছে তাৰপিছত কুৱেশ্যন নং 39 টো চোৱা let p equal to x square y cube z to the power n ইয়াত শুদ্ধটো হ'ব ইয়াত কুৱেশ্যন কেইটা দিয়া আছে তোমালোকে চাবা ইয়াত শুদ্ধটো হ'ব অপচন বি তাৰপিছত কুৱেশ্যন নং 40 চোৱা কুৱেশ্যন নং 40 যদি px equal to ax cube plus bx square plus cx plus d বহুপদটো শূন্য কেইটা আলফা বিটা আৰু গামা হয় তেনেহলে ইয়াত শুদ্ধটো হ'ব অপচন সি ঠিক আছে তাৰপিছত কুৱেশ্যন নং 41 টো চোৱা 41 k - 1 x square plus kx plus 1 বহুপদটোৰ এটা শূন্য -3 হলে k এর মান হ'ব 4/3 ঠিক আছে তাৰপিছত কুৱেশ্যন নং 42
শুদ্ধটোতো হ'ব অপশ্যন ডি তাৰপিছত চোৱা কুৱেশ্যন নং 43 টু কুৱেশ্যন নং 45 এই তিনিটা কুৱেশ্যন আছে ইয়াত চোৱা বহুতৰে খেলি মেলি লাগি যায় ইয়াত চোৱা ইয়াত প্ৰথমতে অপশ্যন কেইটা দিয়া আছে এ বি চি আৰু ডি চাৰিটা অপশ্যন দিয়া আছে তাৰপিছত তলত তিনিটা কুৱেশ্যন দিয়া আছে এই প্ৰত্যেকটো কুৱেশ্যনৰে অপশ্যন এই চাৰিটাই গতিকে প্ৰথম কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন এ হ'ব শুদ্ধ তাৰপিছত দ্বিতীয়টো ছেকেণ্ড 44 ইয়াৰ অপশ্যন হ'ব এ তাৰপিছত 45 এ তিনিওটা এ সহজে দি থৈছে গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু যদি তোমালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আহিছা তেতিয়াহ'লে কুৱেশ্যনটো চাই ল'বা গোটেইখিনি সেইকাৰণে মই গোটেই কুৱেশ্যনখিনি তোমালোকক দেখুৱাই দি আছোঁ গোটেইখিনি কুৱেশ্যন এবাৰ স্পীড হৈ গ'লে তোমালোকে ভিডিঅ'টো প'জ কৰি কুৱেশ্যনখিনি চাই ল'বা ঠিক আছে তাৰপিছত এইখিনি কুৱেশ্যন চোৱা এইখিনি কুৱেশ্যন চাবা তোমালোকে